I think I am in live. I think I am in live. Let's all people join. Let's all the people join. Hello everyone. Hello and hi everyone. People are joined now. Bablu Gogoi, hello. Bhaskar Bez Borwa, hello. People are joined now. ঠিক আছে নমস্কাৰ মই অংকিতা ৰয় আজি এই ফেসবুক সপোন ফেসবুক পেজৰ মোক মাতাৰ বাবে মই ৰিয়েলি very thankful to the team members of this page. আজি সপোন পেজত মোক মতাৰ বাবে মই সকলো লৈকে মই শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছো আজি মই অলপ টাইমৰ কাৰণে লাইভ আহিছো আৰু আই হোপ আমি সকলোৱে মিলি এই লকডাউনত কৰোনা টাইমৰ আৰু লকডাউনৰ টাইমত মিউজিকৰ জৰিয়তে সময়খিনি কটাম বুলি আশা কৰিছো আৰু এনজয় কৰিম বুলি আহিছো Let's start my first song, one of my favorite song of Jayanto Hazarika ji, and I will start my song now.
কমেণ্ট আহিছে, ভাল লাগিছে, বহুত সহযোগিতা দি আছে সকলোৱে। এবাৰ ঠিক আছে, সাউন্ডটো ট্ৰেকৰ সাউন্ডটো একটু কম কম, ট্ৰেকৰ সাউন্ডটো কম কৰিবলৈ। ঠিক আছে, কৰি আছো বাৰু। ঠিক আছে, এবাৰ কমেণ্টছবোৰ পঢ়ি দিছোঁ, ইমান ধুনীয়া ধুনীয়া কমেণ্টছ মোক দি আছে। নৱজিৎ চুতীয়া, গুড ইভিনিং, শুভ সন্ধ্যা। সুজিত দত্ত, বহুত বহুত ধুনীয়া লাগিছে, ধন্যবাদ। মিঠু শইকীয়া, নমস্কাৰ নমস্কাৰ। বাবু দিহিঙীয়া, নমস্কাৰ। এই পেজৰ এডমিন বাবু দিহিঙীয়া এণ্ড বিপ্লৱ দিহিঙীয়া এই পেজৰ এডমিন হয়। মই ক'ম আৰু কথাও পাতিম, গীতখিনি গাই লৈছোঁ অলপ। যোগেন গোৱালা, হেল্ল'। মিঠু শইকীয়া, শুভ সন্ধ্যা, সকলোকে শুভ সন্ধ্যা। ভূপেন হাজৰিকা দেৱৰ গীত এটা গাবৰ নেকি? সুজিত দত্ত, নিশ্চয় গামে। সুধাকণ্ঠৰ গীত মোৰ খুব ভাল লাগে আৰু গাবই লাগিব। আৰু বহুত ধন্যবাদ, ইমান ধুনীয়া ৰিকুৱেষ্ট দিছে আপুনি, আৰু মোৰ ৰিকুৱেষ্ট আপোনালোকে দি থাকিব, মোৰ ভাল লাগে। যিমানটো পাৰোঁ মই ৰিকুৱেষ্টখিনি ৰাখিবলৈ চেষ্টাই কৰিম। ঠিক আছে, বাকীখিনি ৰিকুৱেষ্ট পঢ়ি যাম মই, লগতে কমেণ্টছবোৰো পঢ়ি যাম। নেক্সট ভূপেন হাজৰিকা যিহেতু ক'লে, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত, খুব জনপ্ৰিয় এটি গীত আপোনালোকক শুনাবলৈ মন কৰিছে। আৰু কিবা যদি ভুল ভ্ৰান্তিও হ'ব পাৰে মোক ক্ষমা কৰিব। ঠিক আছে, গাবলৈ চেষ্টাই কৰিছোঁ দেই, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। ধন্যবাদ। যেহেতু ভূপেন হাজৰিকা দেৱৰ গীত ৰিকুৱেষ্ট কৰিছিলে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ, এবাৰ কৈ দিছোঁ। সুজিত দত্ত, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়া আপুনি এটা ছিংগাৰৰ সুধাকণ্ঠৰ গীত গাবলৈ চেষ্টাই কৰিছোঁ, আৰু গাবলৈ মোক ৰিকুৱেষ্ট কৰিছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিবা ভুল ক্ৰুটি হ'লেও মোক ক্ষমা কৰিব। নেক্সট কমেণ্টবোৰ মই পঢ়ি গৈছোঁ। বিনোদ বুঢ়াগোহাঁই, থেংক ইউ। তেওঁ একচুৱেলি ভূপেন হাজৰিকাৰ জন্মস্থানৰ পৰা চাই আছে। বিনোদ বুঢ়াগোহাঁই দাদা, তেওঁক মই বহুত বহুত ধন্যবাদ জনাইছোঁ, চদিয়াৰ পৰা চাই আছে। থেংক ইউ ফৰ ৱাচিং এণ্ড জইনিং। কেনেকুৱা পাইছে আপুনি জনাব। মিঠু শইকীয়া, হাৰদি কোমল জোনাক মায়াৰ গীত গাম। ঠিক আছে, নিশ্চয় অলপ পিছত গাই আছোঁ, আপুনি চাই থাকক। মিঠু শইকীয়া, আৰু সকলোৱে যাতে মোৰ লাইভটো আপোনালোকে উপভোগটো কৰিবই লাগিব, যিহেতু লকডাউন, উপভোগ নিশ্চয় কৰি আছে, কমেণ্টছবোৰতে গম পোৱা গৈছে। আৰু লগতে আদৰি ল'ব বুলি আশা কৰিছোঁ, আৰু লগতে শ্বেয়াৰ কৰিব বুলিও আশা কৰিছোঁ। ভাস্কৰ বেজবৰুৱা, সুন্দৰ। মিঠু শইকীয়া, সুন্দৰ, থেংক ইউ। ডিম্পী সোণোৱাল, বহুত দিনৰ মূৰত দেখিলোঁ ভণ্টি, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ ডিম্পী সোণোৱাল, মোৰ একচুৱেলি মনত পৰা নাই, আপুনি অলপ ডিম্পী সোণোৱাল চাগে দেখিছে, মোক লাইভ আহিয়ে থাকোঁ। মোৰ ঘৰ একচুৱেলি যোৰহাটত, আগতে ক'ব পাহৰি গৈছোঁ, যোৰহাটৰ মোৰ ঘৰ। কোচহাৰী, নমস্কাৰ, শুভ সন্ধ্যা।
দিগন্ত গগৈ ধুনীয়া লাগিছে আজি লগ পাই ভাল লাগিল মিঠু শইকীয়া ধন্যবাদ বিনোদ বুঢ়াগোহাঁই ভাল লাগিছে ধন্যবাদ ঠিক আছে ৰিকুৱেষ্টখিনিও পঢ়ি যাম আৰু লগতে কমেণ্টছবোৰো ৰিপ্লাই দি থাকিম এতিয়া মই নেক্সট গীতলৈ গৈ আছোঁ এতিয়া মই জুবিনদাৰ এটি গীত গাম সকলোৱে গম পায় আৰু খুব জনপ্ৰিয় জুবিনদা আপোনালোকে সকলোৱে ভাল পায় বুলি জানো আৰু মই জুবিনদাৰ এটি গীত গাবলৈ লৈছোঁ খুব জনপ্ৰিয় গীত গাবলৈ চেষ্টাই কৰিছোঁ যিহেতু জুবিনদা ক'লে ভয় লাগি যায় কিয়নো জুবিনদাৰ গীত গোৱা ইমান সাহস নাই যিহেতু আৰু কিবা ভুল ভ্ৰান্তি হ'লেও মোক ক্ষমা কৰিব খুব ধুনীয়া মোৰ ভাল লগা এটি গীত খুব ধুনীয়া গীত ধন্যবাদ গাবলৈ চেষ্টাই কৰিছোঁ কিবা যদি ভুল ভ্ৰান্তিও হৈছে ক্ষমা কৰিব জুবিনদাৰ গীত গাবলৈ চেষ্টাই কৰিছোঁ কমেণ্টছবোৰ অলপ পঢ়ি দিছোঁ প্ৰিয়ংকা দাস থেংক ইউ মাই সিস্টাৰ হেল্ল' বা ভালনে মোৰ ভাল দেৱজিৎ গগৈ আপোনাৰ জনাব দিগন্ত গগৈ হালি কি পোৱা ৰদালি তুমি গীতটো গাই দিবা না বা ঠিক আছে অলপ গাই দিছোঁ অলপ পিছত গৌতম দাদু মিয়া নাইস থেংক ইউ পাপু বৰা থেংক ইউ পাপু দা ফৰ ৱাচিং এণ্ড জইনিং ভাল লাগিছে জইন কৰাৰ বাবে হৰা পাতে পাতে ফাগুন নামে ঠিক আছে মিথুন শইকীয়া খুব ধুনীয়া ধুনীয়া গান ৰিকুৱেষ্ট আহিছে সেইবাবে মই বহুতে লাকি ফিল কৰিছোঁ কিয়নো ইমান ধুনীয়া গীত মোক মনত পেলাই দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ
শ্বেয়াৰ কৰিছে থেংক ইউ পাপু দা সায়ামণি দাস হেল্ল' বা থেংক ইউ পাপু দা বিউটিফুল থেংক ইউ পাপু দা এইখিনিতে মই আৰু এষাৰ কথা ক'বলৈ বিচাৰিছোঁ ইমান টাইম ধৰি মই পাপু দা কৈয়ে আছোঁ পাপু দা একচুৱেলি নান আনাদাৰ দেন মোৰ দাদা হয় আৰু লগতে মোৰ গুৰু মোৰ লগত সকলো টাইমত সহযোগিতা কৰে তবলা বজায় মোৰ লগত আৰু খুব ধুনীয়া গান গায় পাপু দা জুবিনদাৰ গীতটো বহুত ভালে গায় মোৰ লাজে লাগিছে যে মোৰ গানটো কেনেকুৱা হ'ল এনে বিউটিফুল কৈ দিছে কিন্তু পাপু দা মোৰ লগত বহুত সহযোগিতা কৰে আৰু মোৰ মিউজিক স্কুলৰ নাম হৈছে শব্দ দ্য চাউণ্ড অফ মিউজিক যোৰহাটত বাজবাৰীত আছে য'ত মই শিকি আছোঁ এতিয়াও আৰু সকলো গুৰু শব্দৰ সকলো গুৰুক মই শ্ৰদ্ধা আৰু প্ৰণাম আধুনিক গীতৰ গুৰু হৈছে অনিমেষ ৰয় মোৰ মামা তথা গুৰু আৰু নৱাজ আহমেদ মোৰ আংকল তথা মোৰ গুৰু নেহা ৰয় মোৰ ক্লাছিকেলৰ গুৰু তথা মোৰ বা এল্ডাৰ চিষ্টাৰ মই সকলো গুৰুক মই মোৰ সকলো মৰমৰ গুৰুক মই শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ লগতে পাপু দা নিখিল আংকল সকলোলৈকে শব্দৰ সকলো পৰিয়াল আৰু সকলো গুৰুক মোৰ মৰমৰ সকলো শব্দ গুৰুক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ সকলো শব্দৰ মৰমৰ কালিগছ মোৰ ফ্ৰেণ্ডছ যিসকলে মোৰ লগত ইমান লাগি থাকে আৰু মোৰ লগত সহযোগিতা কৰিবলৈ আগবাঢ়িবলৈ মোক সহযোগিতা কৰে সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই ফেচবুক সকলো ফ্ৰেণ্ডছক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভদ্ৰ কৰ বহুত বহুত ভাল লাগিছে দেই ধন্যবাদ নাইচ ইজ কিপ ইট আপ থেংক ইউ নেহা ৰয় ফৰ ৱাচিং এণ্ড জইনিং মোৰ এল্ডাৰ চিষ্টাৰ হয় নেহা ৰয় ইজ নান আনাদাৰ মাই এল্ডাৰ চিষ্টাৰ এণ্ড মাই গুৰু ক্লাছিকেল গুৰু ঠিক আছে নেক্সট মই কমেণ্টবোৰ পঢ়ি যাম নেক্সট গীতলৈ মই গৈ আছোঁ যিহেতু ৰিকুৱেষ্টখিনি এবাৰ চাই লৈছোঁ ভূপেন হাজৰিকাৰ গাইছোঁ হাউদি কোমল জোনাক মায়াৰে গীতটি ঠিক আছে অলপ গুণগুণাই দিছোঁ আৰু ৰিকুৱেষ্টখিনি ৰক্ষা কৰিব লাগিব যিহেতু মই অলপহে গাই দিছোঁ কিবা ভুল বাঞ্চি হ'ব পাৰে মোক ক্ষমা কৰিব খুব ধুনীয়া এটি গীত মুনমি বৰা বাইদেউৰ গুণগুণাই দিছোঁ বহুত ধুনীয়া গীত মিঠু শইকীয়া ধন্যবাদ আপোনাৰ ৰিকুৱেষ্টটো ৰাখিবলৈ চেষ্টাই কৰিছোঁ কিবা ভুল বান্তি হ'লে মোক ক্ষমা কৰিব নেক্সট ৰিকুৱেষ্টখিনি চাই লৈছোঁ থেংক ইউ দিগন্ত গগৈ শালিকি পোৱাৰ গীতটি গাবলৈ কৈছে ঠিক আছে দিগন্ত গগৈ বহুত ধুনীয়া গীত জুবিনদাৰ এটি গীত মই গাবলৈ চেষ্টাই কৰিছোঁ অলপ আৰু ৰিকুৱেষ্ট দি থাকিব মোৰ ভাল লাগিছে কিয়নো ইমান ধুনীয়া গীত মোক মনত পেলাই দিয়াৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপহে গুণগুণাই দিছোঁ শালিকি পোৱাৰ গীতটি কিবা ভুল কুটি হ'লেও মোক ক্ষমা কৰিব সকলোৱে মোৰ লাইফটো যাতে আদৰি লয় আৰু শ্বেয়াৰ কৰে তাৰে আশা কৰিছোঁ
অলপহে গুণগুণাই দিছোঁ, চেষ্টাই কৰিছোঁ, কিবা যদি ভুল ভ্ৰান্তিও হ'ব পাৰে মোক ক্ষমা কৰিব। ঠিক আছে, নেক্সট মই অলপ কমেণ্টছবোৰ পঢ়ি দিছোঁ, খালি ৰিকুৱেষ্টবোৰ চাই থাকিলে নহয়, কমেণ্টছবোৰ ইমান কষ্টকৈ মোৰ ফ্ৰেণ্ডছ সিহঁতি দি আছে, মোক সহযোগিতা কৰি আছে, তাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো ফ্ৰেণ্ডছক। আৰু নতুনকৈ জইন কৰা জ্ঞাপন কৰিছোঁ। দাদু মিয়া, নাইচ, থেংক ইউ। নেক্সট হৰা পাতে পাতে, ঠিক আছে গাম। ধুনীয়া লাগিছে বা বিপুল কলিতা, ধন্যবাদ। সপোনতে আহিবি ধৰিবা সাৱটি, দেৱজিৎ, ঠিক আছে নিশ্চয় গাম। অৰ্পিতা ঘোষ মোৰ ছিষ্টাৰ হয়। থেংক ইউ ফৰ ৱাচিং এণ্ড জইনিং, শ্বেয়াৰ কৰিবা মোৰ লাইভটো। এনেকৈ ভাগেনে সপোন, মিঠু শইকীয়া। এটা বিয়া নাম, মেৰেজ ছং গাব পাৰি, ঠিক আছে গাম। জুবিনদাৰ মলয়া দুপাখি গানটো গোৱা প্লিজ, ঠিক আছে গাম, নিশ্চয় গাম। জুবিনদাৰে ৰিকুৱেষ্ট আহিছে, দুটা গালোৱে অলৰেডি। দিগন্ত গগৈ, থেংক ইউ বা, ৱেলকাম। ঠিক আছে, আৰু কমেণ্টছবোৰ পঢ়ি যাম। নেক্সট হৰা পাতে পাতে গীতটি অলপ গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ, যিহেতু ৰিকুৱেষ্ট কৰিছে হৰা পাতে পাতে গীতটি লাগে বুলি। মিঠু শইকীয়া, ধন্যবাদ। ইমান ধুনীয়া এটি গীত গায়ত্ৰী হাজৰিকা বাইদেউৰ, গাবলৈ চেষ্টাই কৰিছোঁ, কিবা ভুল ভ্ৰান্তি হ'লেও মোক ক্ষমা কৰিব। অলপহে গুণগুণাই দিছোঁ, যিহেতু মোৰ ওচৰত অৰিজিনেল কেৰকেটটো নাই, সেইবাবে অলপহে গুণগুণাই দিছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰিব। থেংক ইউ মিঠু শইকীয়া, ইমান ধুনীয়া এটি ৰিকুৱেষ্ট কৰাৰ বাবে।
मैं कैसी সুজিত দত্ত গানৰ ৰিকুৱেষ্ট ঠিক আছে এবাৰ ইমান টাইম ধৰি মই অসমীয়া গীতে গাই আছো এবাৰ অলপ লাহেকে হিন্দী গীতলৈ গৈ আছো কিশোৰ কুমাৰ জীৰ খুব জনপ্ৰিয় এটি গীত আশা কৰিছো সকলোৱে আদৰি ল'ব আৰু কিবা ভুলভ্ৰান্তি হ'লে মোক ক্ষমা কৰিব জয়কাশে বুঝাম দেখছি খুশি আর তো পাইছি না ঠিক আছে তো পড়াও কথা তো পড়ছি সকলো গীতটো এনজয় কৰিব বুলি আশা কৰিছো যেহেতু লকডাউন খুব ফাষ্ট সং অলপ চেষ্টা কৰিছো কিবা যদি ভুলভ্ৰান্তি হ'ব পাৰে মোক ক্ষমা কৰিব কিশোৰ কুমাৰ জীৰ খুব ধুনীয়া এটি সং আশা কৰিছো সকলোৱে এনজয় কৰিছে এই লকডাউনৰ সময়তে সকলোৱে গীতটি আদৰি লৈছে বুলি আশা কৰিছো ঠিক আছে এবাৰ মই কমেন্টছবোৰ পঢ়ি দিছো ভদ্ৰ ভদ্ৰ কোঁৱৰ বহুত বহুত ভাল লাগিছে দেই ধন্যবাদ এই পেজটোৰ পৰা ৰিকুৱেষ্ট কৰিছে বিহু গীত দিখৰ নৈ এৰিব নোৱাৰো ঠিক আছে গাই দিছো অলপ পিছতে গাম বিহুটো কৰে যাক সপোন যেন বৰষুণ ঠিক আছে মিঠু শইকীয়া অলপ গুনগুনাই দিবলৈ চেষ্টাই কৰিছো আনন্দিতা পাল বাইদেউৰ গীতটি বহুত ধুনীয়া কৰে যাক সপোন মই গাই থাকো মোৰ খুব ভাল লাগে গীতটো লাইভত গায়ে থাকো ফেসবুক লাইভ কৰি আছো কন্টিনিউ আৰু গাই আছো ঠিক আছে অলপ গুনগুনাই দিবলৈ চেষ্টা কৰিছো সকলোৱে লকডাউনত আজৰি সময়বোৰ কেনেকুৱা কটাইছে মোক প্লিজ কমেন্টত জনাব মই আপোনালোকক শেয়াৰ কৰিম আজৰি সময়বোৰ কেনেকুৱা কটাইছো আপোনালোকে প্লিজ জনাব মোক কমেন্টত ভাল লাগিব তেতিয়া শেয়াৰ কৰিলে এনজয় দিবলৈ আহিছো আপোনালোকক লাইভত সেইবাবে সকলোৱে যাতে মোৰ ফ্ৰেন্ডছ হিচাপে সকলো কথা যাতে শেয়াৰ কৰে তাৰে আশা কৰিছো এতিয়া মই কৰে যে সপোন যেন বৰষুণ ঠিক আছে
ধন্যবাদ গাবলৈ চেষ্টাই কৰিছোঁ কিবা ভুলভ্ৰান্তি হ'ব পাৰে মোক ক্ষমা কৰিব যেটো ৰিকুৱেষ্ট কৰিছিলে মিঠু শইকীয়া মই তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া গীত অনন্তা পাল বাইদেউৰ মনত পেলাই দিয়াৰ বাবে সুন্দৰ হৈছে থ্যাংক ইউ চন্দন গগৈ হেল্ল' দিখনৈ গাম দে সপোন পেজৰ পৰা কৈছে এই পেজটোৰ পৰা অপৰ্ণা ৰয় মামি থ্যাংক ইউ নাইস সং বুলি কৈছে থ্যাংক ইউ মামি ফৰ ওয়াচিং এণ্ড জয়নিং তেওঁ সকলো লাইভৰ মোৰ লগত সহযোগিতা কৰে মোৰ মামি বঢ়িয়া সিলেকশন কিশোৰজি থ্যাংক ইউ নিহা ৰয় নিহা মোৰ এল্ডাৰ সিস্টাৰ হয় নিহা বা আপোনাৰ প্ৰিয় গায়ক গায়িকা অসমৰ বলিউডৰ ঠিক আছে মোৰ প্ৰিয় গায়ক গায়িকা মোৰ তেনেকুৱা মানে ডিভাইড কৰা নাই যে এনেকুৱা গায়ক বা গায়িকা মোৰ ফেভাৰিট হয় মোৰ প্ৰিয় হয় বুলি মই সকলো গীত গাই ভাল পাওঁ সকলো সিঙ্গাৰক মই শ্ৰদ্ধা কৰো আৰু সকলো গীত মই চেষ্টা কৰো গাবলে মোৰ তেনেকুৱা প্ৰিয় নাই প্ৰিয় বুলি তেনেকুৱা না প্ৰিয় গীত আছে মই গাম অলপ পিছত গাবলৈ চেষ্টা কৰিম মিঠু শইকীয়া মোৰ সকলো গুৰু সকলো শিল্পী আৰু সকলো গায়ক গায়িকাকে মোৰ ভাল লাগে আৰু মই তেখেতসকলৰ গীত মই গাবলৈ চেষ্টা কৰো হিলে হিলে ঠেকা কালে নিজৰাৰে পানী বাও ইমান ধুনীয়া একচুয়ালি মই চাব লাগিব কেওকে যদি থাকে মই নিশ্চয় গাবলৈ চেষ্টা কৰিম মই এই গীতটি একচুয়ালি ডান্স কৰিছিলো দীপালি বৰঠাকুৰে হুনৰ খাৰু নেলাগে মোক সপোন পেজৰ পৰা ঠিক আছে যেহেতু মই কেৰকেট লাইভ আহিছো যদি কেৰকে থাকে মই নিশ্চয় গাবলৈ চেষ্টা কৰিম আৰু যিমানটো পাৰো মই ৰিকুৱেষ্ট ৰক্ষাই কৰিম ঠিক আছে তাৰ আগত ৰিকুৱেষ্টখিনি মই চাই লৈছো এবাৰ হিলে হিলে ঠেকা খালে গীতটি একচুয়ালি প্ৰিয়ংকা ভৰালী বা গাইছে আৰু এই গীতটি মোৰ ওচৰত কেৰকে নাই মই প্ৰিয়ংকা ভৰালী বাইদেউৰ বেলেগ এখাৰ গীত গাই দিছো বেলেগ এটা গীত গাই দিছো আশা কৰিছো সকলোৱে ভালে পাব গীতটি আৰু বেয়া নাপাব মই হিলে হিলে ঠেকা খালে কেৰকেটো নাই বাবে মই প্ৰিয়ংকা ভৰালী বাইদেউৰ বেলেগ এটি গীত গাবলৈ লৈছো খুব জনপ্ৰিয় গীত আশা কৰিছো সকলোৱে এনজয় কৰিব গীতটি অলপে গুণগুণাই দিবলৈ চেষ্টা কৰিছো যেহেতু প্ৰিয়ংকা ভৰালীৰ বাইদেউৰ গীত এটি ৰিকুৱেষ্ট কৰিছিলে
হিলে হিলে ঠেকা খালে সেইবাবে মোৰ এই গীতটি কেৰকে নাছিলে সেইবাবে মই জোৰমলাই গীতটি গাবলৈ চেষ্টা কৰিছোঁ নীলিমা খাতুন বাইদেউ নদী মাথো বয় সপোন পেজৰ পৰা কৈ আছে ঠিক আছে সপোন বহুত সুন্দৰ কণ্ঠ তোমাৰ ধন্যবাদ আৰু সপোন নামটো বহুত ধুনীয়া নাম সকলোৱে জানে আমি সপোন চায়ে থাকোঁ আৰু এই পেজটোত সকলো লাইভ সকলোৱে চাই থাকে চাগে সপোন পেজৰ আৰু কোনোবাই যদি সপোন পেজটো ফলো কৰা নাই ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সকলো শিল্পীৰ লগত সহযোগিতা কৰি থাকিব আৰু লগতে মোৰ লাইভটো সকলোৱে যাতে আদৰি লয় উপভোগটো কৰিছে কমেণ্টত গম পাইছো আদৰি লয় বুলি আশা কৰিছো আৰু লগতে মোৰ লাইভটো যাতে শ্বেয়াৰ কৰে তাৰে আশা কৰিছো আৰু সপোন নামটো সঁচাকৈ বহুত ধুনীয়া নাম আৰু মই কেইবাটা সপোন পেজতে লাইভ কৰিছো এইটো মোৰ চাগে 3rd নম্বৰ সপোন পেজ হ'ব শিৱসাগৰৰ পেজ হয় সপোন এই পেজটো মই সকলো টিম মেম্বাৰ্ছ এডমিন বাবু দিহিঙীয়া লগতে বিপ্লৱ দিহিঙীয়া এডমিন সকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমান ধুনীয়া লাইভত সুযোগ দিয়াৰ বাবে আৰু লগতে এই পেজৰ সকলো সদস্য আৰু কৰ্মকৰ্তালৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কৰোণা এজাক বলিয়া বতাই ওলাই লৈ যায় মোক যেহেতু মোক কৈছিলে আপোনাৰ প্ৰিয় গায়ক গায়িকা কোন বুলি মোৰ প্ৰিয় মই ক'লোৱে অথনি যে মই সকলো গীতে গাই ভাল পাওঁ সকলো শিল্পীক মই শ্ৰদ্ধা কৰোঁ আৰু সকলো গীতে গাই ভাল লাগে মোৰ লগতে সকলো শিল্পীৰ গীতে মই চৰ্চা কৰোঁ মোৰ আজৰি সময়ত সেইবাবে মোৰ প্ৰিয় বুলি ক'বলৈ গ'লে মই এটি খুব জনপ্ৰিয় ডলি ঘোষ বাইদেউৰ এটি গীত খুব গায়ে থাকোঁ মোৰ খুব ভাল লাগে এই গীতটি মোৰ ভাল লগা গীতে এটা গাবলৈ লৈছোঁ প্ৰিয় শিল্পী বুলি নহয় ডলি ঘোষ বাইদেউৰ মই শ্ৰদ্ধা কৰোঁ আৰু মই ডলি ঘোষ বাইদেউৰে মই খুব ভাল লগা আৰু জনপ্ৰিয় গীত এটি গাবলৈ চেষ্টা কৰিছোঁ
আলহী আহি সুগন্ধি হনা চিকন কোমল দেহৰ ভাজা কিহে জানো পীৰে পীৰাই যা নাহৰ ফুলা বতৰতে পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায়। ধন্যবাদ। গাবলৈ চেষ্টাই কৰিছোঁ। মোৰ ভাল লগা গীত। সময় কমি আহিছে, মোৰ বিদায়ো ল'ব লাগিব এই পেষ্ট্ৰিৰ পৰা। খুব ভাল লাগিছে, বহুত সহযোগিতা পাই আছোঁ আৰু বহুত ধুনীয়া ধুনীয়া গীত মোক মনত পেলাই দিয়াৰ বাবে মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰিকুৱেষ্ট আহি আছে, যিহেতু সময় শেষৰ ফালে হৈ গৈছে, মোৰ বিদায়ো ল'ব লাগিব আৰু মই ৰিকুৱেষ্ট যিমানটো পাৰিছোঁ ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু যিখিনি পাৰা নাই মই কণ্টিনিউ লাইভ কৰিয়ে আছোঁ। মই বেলেগ পেজত মই ৰিকুৱেষ্টখিনি ৰক্ষা কৰিব নিশ্চয় বিচাৰিম আৰু চেষ্টা কৰিম ৰাখিবলৈ। সেইবাবে আপোনালোকে কোনো যাতে বেয়া নাপায়। মই সকলোৰ বাবে এটি গীত এতিয়া মই গাই দিম। আপোনালোকে ঘৰতে থাকি সুস্থ থাকিব তাৰে কামনা কৰিছোঁ। দিখনৈ গাম, সপোন পেজৰ পৰা কৈছে, এতিয়াই গাম অলপ পিছত। দিখনৈ গায়ে মই শেষ কৰি দিম, এই পেজটিৰ পৰা বিদায় লওঁ। কিমান বছৰ বয়সৰ পৰা আপুনি গীত গোৱা আৰম্ভ কৰিছে? মই 5 yearsৰ পৰাই মোৰ সংগীত চৰ্চা আৰু সংগীত শিকি আছোঁ। এতিয়াও শিকি আছোঁ 5 বছৰ বয়সৰ পৰা। ধন্যবাদ সুধাৰ বাবে মিঠু শইকীয়া। লাভলি, থেংক ইউ অপৰ্ণা ৰয়, মোৰ মামী হয়। ধন্যবাদ, তেজপুৰৰ পৰা চাই আছে। জোন তোলে জোনলিত তৰাবিত আছে, সুন্দৰ গীত, সুন্দৰ কণ্ঠ, থেংক ইউ। ঠিক আছে, মই যিহেতু ক'লো সকলোৰ বাবে ঠিক গীত গাম। আৰু 10 মিনিটমান সময় আছে, মই সকলোৰ বাবে ঠিক গীত গাম। তাৰপিছত মই দিখনৈ বিহুটো গাই এই পেষ্ট্ৰিৰ পৰা বিদায় ল'ম। সকলো ফ্ৰেণ্ডছৰ বাবে মই গাই আছোঁ। মোৰ কলেজ ফ্ৰেণ্ডো মই যেতিয়া লাইভ আহোঁ বুলি আপডেট দিওঁ, তেতিয়া মোৰ কলেজ ফ্ৰেণ্ডখিনিও মোক ৰিকুৱেষ্ট কৰে এই গীতটি গাবলৈ। মই সকলো ফ্ৰেণ্ডছৰ বাবে, মোৰ যিমান ফ্ৰেণ্ডছ আছে সকলোৰ বাবে মই এই গীতটি আৰু গাবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ লগত 1 ঘণ্টা ধৰি সহযোগ কৰা সকলো ফ্ৰেণ্ডছৰ এই গীতটি গাবলৈ চেষ্টা কৰিছোঁ। আৰু সকলোকে এই গীতটি ডেডিকেট কৰি, সকলো ফ্ৰেণ্ডছক এই গীতটি ডেডিকেট কৰি মই গাবলৈ চেষ্টা কৰিছোঁ। ফিল্ম পৰিন্দা ফিল্মৰ হয়, খুব ধুনীয়া গীত।
ফ্ৰেণ্ডছৰ বাবে মই এই গীতটি ডেডিকেট কৰি গাইছোঁ আশা কৰিছোঁ সকলোৱে খুব এনজয় কৰিছে গীতটো আৰু আদৰি ল'ব বুলি আশা কৰিছোঁ আৰু সকলোৱে মোৰ লাইফটো যাতে শ্বেয়াৰ কৰে তাৰে আশা কৰিছোঁ অলক ৰয় নাইচ থেংক ইউ অলক ৰয় নান আনাদাৰ দেন মোৰ মামা হয় থেংক ইউ নেহা ৰয় মোৰ ছিষ্টাৰ ক'লোৱে আগতে নাইচ থেংক ইউ শুভৰাত্ৰি এতিয়ালৈকে মই যোৱা নাই মিথু শইকীয়া আকৌ লগ পাম যোৱাই নাই বিহুটো উপভোগ কৰি লওক তাৰপিছত আপুনি মোক এই পেজটোৰ পৰা আপুনিও মোৰ লগত যাতে বিদায় লয় সুন্দৰ কণ্ঠ ধন্যবাদ ঠিক আছে যেহেতু সময় শেষ হৈ গৈছে আৰু 5 মিনিট মানে আছে দিখৌ নৈ বিহুটো মোক ৰিকুৱেষ্ট কৰিছিলে এই পেজৰ সপোন পেজৰ এডমিন আৰু এই পেজটিৰ পৰা ৰিকুৱেষ্ট কৰিছিলে মই গাবলৈ চেষ্টা কৰিছোঁ আৰু এই সপোন পেজটো কোনোবাই যদি ফ'ল' কৰা নাই ফ'ল' কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু সকলো শিল্পীৰ লগত সহযোগিতা কৰি থাকিব আৰু লগতে মোৰ লাইফটো সকলো আদৰি ল'ব আৰু উপভোগটো কৰিছে কমেণ্টত গম পোৱা গৈছে আৰু লগতে শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ আৰু লগতে এই পেজৰ এডমিন বাবু এণ্ড বিপ্লৱ দিহিঙীয়া দাদাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমান ধুনীয়া এটি লাইভ অনুষ্ঠান মতাৰ বাবে আৰু লগতে এই পেজৰ সকলো টিম মেম্বাৰ্ছ সদস্য আৰু কৰ্মকৰ্তালৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ লগত ইমান টাইম ধৰি 1 ঘণ্টা ধৰি মোৰ লগত মোৰ ফ্ৰেণ্ডছ সিহঁতি সহযোগ কৰাৰ বাবে মই সকলো ফ্ৰেণ্ডছক ধন্যবাদ জ্ঞাপন কৰি মই এই পেজটিৰ পৰা এটি বিহু গীতেৰে মই বিদায় লৈছোঁ আশা কৰিছোঁ সকলোৱে লকডাউনটো মানি চলক আৰু সকলোৱে যাতে ঘৰতে থাকক সুস্থ থাকক তাৰে কামনা কৰিছোঁ আৰু যেহেতু কোভিড-19 বিশ্বত যি মহামাৰী সন্ত্ৰাসৰ সৃষ্টি হৈছে বিশ্বত যি মহামাৰী সন্ত্ৰাসৰ সৃষ্টি হৈছে এই আক্ৰান্তসকল যাতে সোনকালে সুস্থ হৈ উঠে তাৰে কামনা কৰিছোঁ যিসকল যুঁজি আছে সেৱা আগবঢ়াইছে তেওঁলোকক মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ যাতে আমাৰ ভাৰতবৰ্ষখন আগৰ দৰে অতি শীঘ্ৰে সুস্থ হৈ উঠে তাৰে আশা কৰিছোঁ আৰু কামনা কৰিছোঁ লগতে আপোনালোকে সকলোৱে যাতে গভৰ্ণমেণ্টৰ ৰুলছখিনি মানি চলে তাৰে আশা কৰিছোঁ আৰু কামনা কৰিছোঁ আৰু লগতে সকলো ফ্ৰেণ্ডছৰ পৰা মই আৰু এই পেজটিৰ পৰা মই এটি বিহু গীতেৰে বিদায় লৈছোঁ সকলোৱে ঘৰতে আছে গম পাওঁৱে লকডাউন আৰু সকলোৱে যাতে মোৰ লগত বিহুটো উপভোগ কৰে বুলি আশা কৰিছোঁ দিখৌ নৈ
ধন্যবাদ বিহু গীত গাইছো আশা কৰিছো সকলোৱে মোৰ বিহুটো উপভোগ কৰিছে যেহেতু লকডাউন সকলোৱে ঘৰতে বহি বিহুটো উপভোগ কৰিছে কমেন্টছবোৰ এবাৰ পঢ়ি দিছো লাষ্ট কমেন্ট মই এবাৰ বিদায় ল'ব লাগিব তোমাক সপোন পেজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আজি তোমাৰ বহুমূলীয়া সময়খন মধু কণ্ঠৰ সপোন পেজৰ মঞ্চখন জিপাল কৰি তোলাৰ বাবে ধন্যবাদ সপোন পেজক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোক ইমান ধুনীয়া এটি কমেন্টছ দিয়াৰ বাবে আৰু তেওঁলোকক মোক এই লাইভৰ সুযোগ দিছে মোক ইমান ধুনীয়া এটি পেজত মতাৰ বাবে মই সকলোকে মই সপোন পেজৰ সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছো প্ৰণৱ জ্যোতি আমচি হেল্ল' কি খবৰ তোমাৰ মোৰ ভালে আপোনাৰ জনাব মই এতিয়া বিদায় ল'ব লাগিব সঁচাই জুবিনদাৰ ফেভৰেট বিহু সং ধন্যবাদ নেহা ৰয় মোৰ বা হয় বহুত লাইক দিলো দে গুড নাইট থেংক ইউ ইন্দ্ৰজিৎ বৰা গুড নাইট প্ৰণৱ তোমাৰ লাইভ ভিডিঅ'টো আজিয়ে মই প্ৰথম আহিছো বহুত মৰমৰীয়াল ছোৱালী থেংক ইউ তোমাৰ নামটো কি মোৰ নাম অংকিতা ৰয় ফেচবুকত মই অংকিনী দি আছো বিপাশা কৰ থেংক ইউ তোমাৰ ঘৰ ক'তনো মোৰ ঘৰ যোৰহাটত মই বেংগালোৰৰ পৰা চাই আছো যৌৱনতে প্ৰেম হৈ গীতটি গাবা মই এতিয়া বিদায় ল'ম যেহেতু কৈ দিছো মই নেক্সট আকৌ গাম সঞ্জু ৰায় পাপনদাৰ গীত নেক্সট লাইভ আহিলে গাম এতিয়া মই বিদায় ল'মে বুলি কৈছো ঠিক আছে সপোন পেজটো সকলোৱে ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সকলো শিল্পীৰ লগত সহযোগিতা কৰি থাকিব লগতে মোৰ লাইভটো সকলোৱে যাতে শ্বেয়াৰ কৰে তাৰে আশা কৰিছো আৰু লগতে এই পেজৰ এডমিন বাবু দিহিঙীয়া এণ্ড বিপ্লৱ দিহিঙীয়া দাদা ধন্যবাদ জ্ঞাপন কৰিছো মোক ইমান ধুনীয়া এটি লাইভ অনুষ্ঠানৰ মাতাৰ বাবে আৰু লগতে এই পেজৰ সকলো সদস্য টিম মেম্বাৰ্ছ আৰু লগতে কৰ্মকৰ্তালৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আৰু মোৰ সকলো ফ্ৰেণ্ডছ এঘণ্টিয়া ধৰি মোৰ লগত লাইভত সহযোগিতা কৰিছে সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰি মই এই পেজটিৰ পৰা বিদায় লৈছো ধন্যবাদ শুভৰাত্ৰি বাই বাই